নমস্কাৰ চাওঁতে আজি 10ৰ কিতাপখন শেষ হ'বৰ হ'ল আজি চেপ্টাৰ 14 ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ আজিৰ শেষৰটো চেপ্টাৰ চ' আজি শেষৰটো চেপ্টাৰ যিমানকেইটা কুৱেশ্যন আছে আমি উলিয়াইছোঁ আপোনালোকে যদি আগৰ চেপ্টাৰকেইটা চোৱা নাই চেপ্টাৰ 1ৰ পৰা আমাৰ প্লেলিষ্ট আকাৰে ভাগ কৰি দিয়া আছে ক্লাছ 10ৰ বেলেগকৈ দিয়া আছে ক্লাছ 9ৰ বেলেগকৈ 8ৰ বেলেগকৈ দিয়া হ'ব চ' আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটোত আজি প্ৰথমবাৰ নতুন আহিছে তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে জইন হৈ ল'ব পাৰে ছাবস্ক্ৰাইব কৰি আৰু আমাৰ চেনেল যদি আপোনালোকে সম্পূৰ্ণ ছ'চিয়েল ছায়েন্স আৰু বেলেগকৈ কিতাপ পঢ়িবৰ প্ৰয়োজন নাই আপোনালোকে এই ভিডিঅ'কেইটা চালেই হৈ যাব আৰু পিডিএফবোৰ যদি প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন হৈ ল'ব পিডিএফবোৰ পাই যাব অ'কে চ' দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি MCQ অনা নাই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ চ' কুৱেশ্যনকেইটা ভালকৈ চাব ৰাষ্ট্ৰসংঘই কিমান চনত শিশুৰ অধিকাৰ আঁচনিখন গ্ৰহণ কৰে 1959 চনত অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতবৰ্ষই কিমান চনত শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি প্ৰৱৰ্তন কৰে কিমান চনত প্ৰৱৰ্তন কৰে 1974ত কোনে ভাৰত চৰকাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কিমান চনত ভাৰতবৰ্ষই শিশুৰ অধিকাৰ আইন গ্ৰহণ কৰে এইটো মনত ৰাখিব 1992 চনৰ 11 ডিচেম্বৰত আপোনালোকক এটা কথা ক'বলৈ মই পাহৰিছিলোঁ যে আজিৰ চেপ্টাৰটোৰ নাম হৈছে আমাৰ অধিকাৰ আৰু আমাৰ দায়িত্ব শেষৰটো চেপ্টাৰ আপোনাৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 10ৰ বুকৰ শেষৰটো চেপ্টাৰ কালিৰ পৰা আমি ক্লাছ 9ৰ আৰম্ভ কৰি দিম ক্লাছ 8ৰ ক্লাছ চলিয়ে আছে চ' যিমান পাৰে সোনকালে আমি কিতাপকেইখন কমপ্লিট কৰি দিম আপোনাক টেনশ্যন ল'ব নালাগে দিনত 3-4টা ভিডিঅ' আনি আছোঁ আপোনালোকৰ কাৰণে আপোনালোকে মৰম দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শিশুৰ অভিভাৱক আৰু নাগৰিকৰ প্ৰাথমিক দায়িত্ব কি মনত ৰাখিব শিশুৰ অভিভাৱক আৰু নাগৰিকৰ প্ৰাথমিক দায়িত্ব হৈছে 18 বছৰ বয়সৰ সকলো শিশুৰে শাৰীৰিক বৌদ্ধিক আৰু মানসিক পৰিপুষ্টি আৰু বিকাশৰ বাবে চেষ্টা কৰাটো সকলো অভিভাৱক আৰু নাগৰিকৰ প্ৰাথমিক দায়িত্ব কুৱেশ্যন নম্বৰ 5 এজন শিশুৰ প্ৰথম অধিকাৰটো কি এইটো মনত ৰাখিব লাগিব এজন শিশুৰ প্ৰথম অধিকাৰটো হৈছে সন্মান আৰু প্ৰকাশৰ অধিকাৰ মনত থাকিব যে শিশুৰ প্ৰথম অধিকাৰ কি বুলি ক'লে পৰীক্ষাত কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে মনত ৰাখিব সন্মান আৰু প্ৰকাশৰ অধিকাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শ্ৰেণীকোঠাৰ ভিতৰত থকা শিশুৰ এটা অধিকাৰ লিখা শ্ৰেণীকোঠাত যিকোনো প্ৰশ্ন সোধাৰ অধিকাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শিশুৰ ক্ষেত্ৰত থকা নাগৰিকৰ এটা কৰ্তব্য কি শিশুসকল বিদ্যালয়লৈ যাবলৈ উদগনি যোগোৱাটোৱে প্ৰতিজন নাগৰিকৰ এটা কৰ্তব্য নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডাঙৰসকলৰ শিশুৰ প্ৰতি থকা এটা দায়িত্ব উল্লেখ কৰা ডাঙৰসকলৰ শিশুসকলৰ প্ৰতি থকা এটা দায়িত্ব কি যে প্ৰতিগৰাকী শিশুৱে সুস্বাস্থ্যৰ বাবে সকলো সুবিধা পোৱাৰ অধিকাৰ আছে আৰু সেইটো নিশ্চিত কৰাটো ডাঙৰসকলৰ দায়িত্ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ EVMৰ সম্পূৰ্ণ অৰ্থ কি EVMৰ সম্পূৰ্ণ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে সম্পূৰ্ণ নামটো ইলেক্ট্ৰনিক ভোটিং মেচিন মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভোটদান প্ৰক্ৰিয়া মানে কি সাধাৰণতে ভোটদান প্ৰক্ৰিয়া এটা আমাৰ মত প্ৰকাশৰ এটা গণতান্ত্ৰিক ব্যৱস্থা এই গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে আমি নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধিয়ে ভাৰতবৰ্ষৰ সংবিধান অনুসৰি আমাৰ দেশখনক শাসন কৰে নেক্সট কুৱেশ্যন আমাৰ দেশখনক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হৈছে এইকাৰণে কোৱা হৈছে কাৰণ আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰে সুস্বাস্থ্য সুখাদ্য সুশিক্ষা আৰু কোনো ধৰণৰ বিভেদ নথকালৈ সকলো সুবিধা পোৱাৰ অধিকাৰ আছে আমাৰ দেশত সকলো ধৰ্মকে সকলো ধৰ্মৰ আদৰ্শ আৰু দৰ্শনকে সন্মান প্ৰদৰ্শন কৰা হয় সেইকাৰণে আমাৰ দেশখনক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ NCCৰ সম্পূৰ্ণ অৰ্থ কি NCCৰ সম্পূৰ্ণ নামটো কেতিয়াবা আহিব পাৰে নেশ্যনেল কেডেট কৰ্পছ নামটো মনত ৰাখিব NCC ফুল ফৰ্ম বহুতে হয়তো নাজানে নেশ্যনেল কেডেট কৰ্পছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নাগৰিকৰ কৰ্তব্য সম্পৰ্কীয় কথাখিনি সংবিধানৰ ক'ত সন্নিৱিষ্ট কৰা আছে আমাৰ সংবিধানৰ নিৰ্দেশ নীতিৰ আধাৰত সন্নিৱিষ্ট কৰা আছে কি নাগৰিকৰ কৰ্তব্য সম্পৰ্কীয় কথাখিনি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ কি কি নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ হ'ল প্ৰথমতে আমি আমাৰ সংবিধানক আমাৰ ৰাষ্ট্ৰীয় পতাকাক আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিব লাগে নেক্সট দেশৰ ঐক্য সংহতি অখণ্ডতা আৰু সন্মান ৰক্ষাৰ বাবে আমি সদায় প্ৰস্তুত থাকিব লাগে নেক্সট কুৱেশ্যনটো হৈছে
কোন কালত এটা শিশুৰ শাৰীৰিক আৰু মানসিক দুয়োটা পৰিৱৰ্তন হয় কৈশোৰ কালত নেক্সট কোৱেশ্চন কৈশোৰ কালৰ দুটা পৰিৱৰ্তন কি মনত ৰাখিব কৈশোৰ কালৰ দুটা পৰিৱৰ্তন হৈছে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱা আগত আজিকালি ল'ৰা ছোৱালীবিলাক আপোনালোকে দেখা পাইছে যে যিটো এজ কৈশোৰ কাল টিনেজ সেই এজত বহুতৰে কি হয় হাৰ্ট ব্ৰেক হয় কিহৰ কাৰণে কাৰণ সেই এজত বহুতো ল'ৰা ছোৱালীয়ে নিজৰ মনটো বান্ধি ৰাখিব নোৱাৰে অটোমেটিক্যালি সেইটো এজৰে প্ৰব্লেম অটোমেটিক্যালি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয় নেক্সট কুৱেশ্যনটো আহিছোঁ মনৰ অস্থিৰতা বাঢ়ে আৰু মনটো কৌতূহলী হৈ পৰে এইটো কৈশোৰ কালৰ দুটা পৰিৱৰ্তন নেক্সট কুৱেশ্যনটো আহিছোঁ এজন মানুহে নিচাৰ গ্ৰাসত পৰিছে বুলি কেনেকৈ ধৰিব পাৰি যে আপুনি আপোনাৰ নিচা হৈছে বা আপুনি কোনো এটা বস্তু প্ৰতি আসক্ত হৈছে তেতিয়া আপুনি নিচা অনুমান কৰিছে কেনেকৈ গম পাব যদি কোনো এটা বিশেষ দ্ৰব্য সেৱন নকৰিলে মানুহ এজনে অস্বস্তি অনুভৱ কৰে অস্থিৰ হৈ পৰে তেনেহ'লে বুজিব লাগিব মানুহজন নিচাৰ গ্ৰাসত পৰিছে যদি আপুনি কোনো কিবা এটা বস্তু খাই আছে এই বস্তুটো এদিন আপুনি মিছ কৰিলে আপোনাৰ মনটো ভাল নালাগিব এনজাইটি হ'ব এনেকুৱা বিভিন্ন ধৰণৰ আপুনি যদি প্ৰব্লেমে দেখা দিয়ে তেনেহ'লে গম পাব যে আপুনি সেই বস্তুৰ প্ৰতি আসক্ত হৈছে নিচাযুক্ত হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নিচা মানে কি নিচা এক প্ৰকাৰ মানসিক বেমাৰ নিচাই মানুহৰ জীৱনলৈ সৰ্বনাশ মাতি আনে গতিকে নিচাৰ পৰা সদায় দূৰত থাকিব লাগে ড্ৰাগছ মানে কি ড্ৰাগছ হ'ল আমাৰ দৈহিক প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটাব পৰা এবিধ ৰাসায়নিক দ্ৰব্য দুবিধ ধঁপাতজাতীয় দ্ৰব্যৰ নাম কি চিগাৰেট আৰু চাৰা নেক্সট নিচাযুক্ত কেইবিধমানৰ দ্ৰব্যৰ নাম কি মদ টেণ্ড্ৰইড গুটখা ড্ৰাগছ আৰু আজিকালি বহুত ওলাইছে নেক্সট কুৱেশ্যনটো আহিছোঁ ধঁপাত সেৱনৰ ফলত হ'ব পৰা দুটা অসুবিধা আমি সকলোৱে জানো বেছিকৈ ধঁপাত খালে ই ৰক্তচাপ বৃদ্ধি কৰে আৰু শৰীৰৰ বিভিন্ন অংগলৈ তেজ চলাচলত বাধা দিয়ে কেঞ্চাৰ বেমাৰৰ মুখ্য কাৰণ কি কেঞ্চাৰ বেমাৰ প্ৰায় মুখ্য কাৰণ হৈছে ধঁপাত সেৱন কৰা নেক্সট কুৱেশ্যন চিগাৰেট আৰু বিড়ি খোৱাৰ পাছত ওলোৱা ধোঁৱাখিনিত কি ৰাসায়নিক পদাৰ্থ থাকে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট চিগাৰেট আৰু বিড়ি খোৱাৰ পিছত যিটো ধোঁৱা উলিয়াই দিয়ে সেই ধোঁৱাত তাৰ নিকোটিন আৰু কাৰ্বন মনক্সাইড থাকে এইটো বহুত ডেঞ্জাৰাছ চিগাৰেট খোৱা মানুহৰ ওচৰত থকা সৰু ল'ৰা ছোৱালীৰ কি বেমাৰ হ'ব পাৰে যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আপুনি যদি চিগাৰেট সেৱন কৰে তেনেহ'লে নকৰিব সৰু ল'ৰা ছোৱালীৰ ওচৰত কাৰণ আপুনি যিহেতু চিগাৰেট খায় আপোনাৰ চিগাৰেটৰ পৰা ওলোৱা ধোঁৱাই আপোনাৰ ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ বেমাৰ পেলাব পাৰে যেনেধৰণে ব্ৰংকাইটিছ আৰু নিউমনিয়া হ'ব পাৰে কাণৰ ভিতৰত ঘাঁ হ'ব পাৰে হাওঁফাওৰ বৃদ্ধিৰ হাৰ হ্ৰাস হ'ব পাৰে কাহ হ'ব পাৰে গতিকে উশাহ লোৱাত কষ্ট হ'ব পাৰে গতিকে নিজেও ধঁপাত সেৱন নকৰিব চিগাৰেট সেৱন নকৰিব আৰু যদিও কৰে তেনেহ'লে সৰু ল'ৰা ছোৱালীৰ পৰা দূৰত কৰিব নেক্সট কুৱেশ্যনটো লাগিছোঁ ড্ৰাগছ সেৱনৰ ফলত হ'ব পৰা দুটা সমস্যা কি ড্ৰাগছ খালে এজন মানুহৰ মানসিক স্বাস্থ্য একেবাৰে ভাগি যায় শিকাৰ ক্ষমতা লোপ পায় আৰু কাম কৰিবলৈ মন নোযোৱা হয় ড্ৰাগছ সেৱনৰ ফলত হ'ব পৰা কেইবিধমান বেমাৰৰ নাম কি মনত ৰাখিব ড্ৰাগছ সেৱনৰ ফলত লিভাৰ হৃদযন্ত্ৰ আদিত ৰোগৰ সৃষ্টি হয় মুখ খাদ্যনলী আৰু শ্বাসনলীত কেঞ্চাৰ বেমাৰ হয় নেক্সট কুৱেশ্যনটো লাইছোঁ জীৱনত কৃতকাৰ্য হোৱাৰ প্ৰধান চাবিকাঠি কি ইচ্ছা শক্তি আৰু আত্মবিশ্বাসে হ'ল জীৱনৰ কৃতকাৰ্য হোৱাৰ প্ৰধান চাবিকাঠি নেক্সট কুৱেশ্যনটো লাইছোঁ নেপোলিয়ন কোন আছিল নেপোলিয়ন এজন ফ্ৰান্সৰ সম্ৰাট আছিল নেপোলিয়নে প্ৰাথমিক শিক্ষা লাভ কৰা স্কুলখনৰ নাম কি এইটো কিন্তু মনত ৰাখিব নেপোলিয়নে ৰয়েল মিলিটাৰী স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল কি কাৰণত HIV ভাইৰাছ এজনে ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সঞ্চালিত হ'ব পাৰে এজন HIV পজিটিভ ব্যক্তিৰ লগত কৰ্মৰ্দন কৰিলে একে শৌচাগাৰ বা স্নানাগাৰ ব্যৱহাৰ কৰিলে একেলগে সাঁতুৰিলে একেলগে শুলে এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ যাব পাৰে ৰাজহুৱা স্থান মানে কি ৰাজহুৱা স্থান মানে হৈছে প্ৰেক্ষাগৃহ চিকিৎসালয় ৰেলৱে প্লেটফৰ্মত থকা জিৰণি কোঠা বিনোদন কেন্দ্ৰ ৰেষ্টুৰেণ্ট সভাগৃহ ৰাজহুৱা কাৰ্যালয় আদালত কক্ষ শিক্ষা প্ৰতিষ্ঠান শ্বপিং মল চিনেমাগৃহ গ্ৰন্থাগাৰ আদিবোৰক ৰাজহুৱা প্ৰতিষ্ঠান বুলি কোৱা হয় আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়
নেক্সট কুৱেশ্যন এইটো ইজি পৰিৱেশ কাক বোলে আমাৰ চাৰিওফালে থকা গছ গছনি জীৱ জন্তু পৰ্বত পাহাৰ নৈ জান জুৰি এই সকলোকে আমাৰ পৰিৱেশ বুলি কোৱা হয় শৰীৰৰ বাবে অপকাৰী এবিধ বায়ুমণ্ডলীয় গেছৰ নাম কি আমি সকলোৱে জানো কাৰ্বন ডাই অক্সাইড দূষিত বায়ু মানে কি ডাঙৰ ডাঙৰ চহৰবোৰত কল কাৰখানাৰে ধোৱা গাড়ী মটৰ ধোৱা ধূলি আদিয়ে বায়ুত আমাৰ শৰীৰৰ অপকাৰী গেছৰ পৰিমাণ বঢ়াই তোলে তেনেকুৱা বায়ুৱে দূষিত বায়ু বিশুদ্ধ বায়ু কাক বোলে বায়ুত যিকেইবিধ গেছ যিমান পৰিমাণত মিহলি হৈ থাকিব লাগে সেইকেইবিধ গেছ সিমান পৰিমাণতে যদি মিহলি হৈ থাকে সেই বায়ুকেই বিশুদ্ধ বায়ু বুলি কোৱা হয় চাইবাৰ অপৰাধ মানে কি ইণ্টাৰনেটৰ অপপ্ৰয়োগ কৰি অপৰাধ কৰা কাৰ্যক চাইবাৰ অপৰাধ বুলি কোৱা হয় আৰু এনেবোৰ কাৰ্যক দমন কৰিবলৈ চাইবাৰ সেল আপোনাৰ নিয়োগ কৰা হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান শতাংশ ব্যক্তি বিশেষভাৱে সক্ষম প্ৰায় 121 কোটি জনসাধাৰণৰ 2.21% বা 2.38 কোটি লোক বিশেষভাৱে সক্ষম নেক্সট কুৱেশ্যন বয়সন্ধি কাল মানে কি আমাৰ জীৱনৰ 4টা স্তৰ থাকে শিশু কৈশোৰ যৌৱন আৰু বৃদ্ধ অৱস্থা শিশু অৱস্থাৰ পৰা কৈশোৰত ভৰি দিয়ে এই সময়ছোৱাক বয়সন্ধি কাল বোলে মনত ৰাখিব বয়সন্ধি কাল কাক বোলে শিশু অৱস্থাৰ পৰা কৈশোৰ কালত ভৰি দিয়াৰ সময় হেনেকে বয়সন্ধি কাল বোলে সো আজিৰ চেপ্টাৰটোৰ এইকেইটাই কুৱেশ্যন আছিল আশা কৰোঁ কুৱেশ্যনকেইটা ভাল পালে ইজি কুৱেশ্যন হয় গেট 4 কাৰণেও এইটো চেপ্টাৰ ইম্পৰ্টেণ্ট সো গেট 3 কাৰণেও চাব পাৰে কেইটামান 2-3টা কুৱেশ্যন আপোনাৰ ইম্পৰ্টেণ্ট সো বেছি নহয় সো ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে ক্লাছ 10ৰ তেওঁলোককো দিব তেওঁলোকৰো হেল্প হ'ব আমাৰ ছ'চিয়েল সায়েন্সৰ চিৰিজটো সো যদি ভাল পাইছে আমাৰ ভিডিঅ'বোৰ তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিলে মানে নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ওকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম নেক্সট চেপ্টাৰ নেক্সট বুক নেক্সট ক্লাছ ওকে ক্লাছ 9ৰ আমি নেক্সট কিতাপ আৰম্ভ কৰিম সো আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম